Hello friends, ধুনীয়াকৈ ৰেডি হৈ ললো এতিয়া মই কলেজ যাবলৈ শাৰ্টটো পিন্ধি লৈছো যেহেতু আজি আমাৰ জাগিৰোড কলেজত ফ্ৰেছাৰ্ছ আছে সেয়েহে মই সোনকালে যাব লাগিব তাত বহুতো কামো আছে আৰু আপোনালোকক ধুনীয়াকৈ দেখাব লাগিব ফ্ৰেছাৰ্ছটো কেনেকুৱা হয় Friends, finally I am ready. মই ৰেডি হৈ গলো কলেজলৈ যাবলৈ আজি যেহেতু ফ্ৰেছাৰ্ছ আছে জাগিৰোড কলেজত সেয়েহে ড্ৰেছ পিন্ধি লৈছো ড্ৰেছ পিন্ধি যাব লাগিব ইউনিফৰ্ম পিন্ধি যাব লাগিব আৰু লগতে কি কৰিছো মামা স্কুটিখনত 100 টকা তেল ভৰাই লৈছো তেল ভৰাই লৈ এতিয়া আমি কলেজলৈ যাম আৰু গোটেই ফ্ৰেছাৰ্ছটো কেনেকুৱা হয় কি হয় সকলো দেখা পাব এই ব্লগটোত গতিকে ব্লগটো সম্পূৰ্ণকৈ চাব আৰু জাগিৰোড কলেজখন ধুনীয়াকৈ দেখাম আপোনালোকে ধুনীয়াকৈ ভিডিওটো চাই যাব আৰু লাইক এটা কৰি যাবলৈ একেবাৰে নাপাহৰিব আৰু মই ফাইনালি ধুনীয়াকৈ মাথাটো হেৰি কৰি ৰেডি হৈ গলো আজি গৰমটো দিছে ঘামিছো বাৰু একো নাই বলা তেন্তে আজি ভিডিওটো আৰম্ভ কৰো ফাইনালি মই মামা স্কুটিখন উলিয়াই ললো আৰু হেলমেটটো উলিয়াই লৈছো যেহেতু পুলিশ চেকিং হয় আগত আৰু এখন হৈছে আমাৰ ঘৰ আৰু ধুনীয়াকৈ হেলমেট পিন্ধি লৈছো এতিয়া ফলক আমাৰ যাত্ৰা আৰম্ভ কৰো 25 কিলোমিটাৰ হয় স্কুটি লৈ যাব লাগিব আৰু এজন বাটত ৰখি আছে মোৰ লগৰ এখন হৈছে মামা স্কুটি আৰু ফাইনালি আমি তেল ভৰাইছিলো আহি তেল ভৰাই ললো যেহেতু তেল কম আছে জাগিৰোডত যাবলৈ তেল নহব সেয়ে তেল ভৰাই লৈ এতিয়া আমি যোৱা আৰম্ভ কৰিলো আৰু ফাইনালি আহি আমি কলেজ নগলো ইয়াতে মন্দিৰত ৰখি গলো গৈ দেওখাল মন্দিৰত ইয়াতে ভাবিলো সেৱা এটা কৰি যাও ইয়াতে সেৱা কৰি আমি ধুনীয়াকৈ ওলাই যাম আৰু ফাইনালি আহি কলেজ পাই গলো ফাইনালি এতিয়া ফ্ৰেছাৰ্ছ আৰম্ভ হ'ব এই কেজন চাওক মোৰ লগৰ কেজন পিছফালে ধুনীয়াকৈ বহি আছে আৰু আগফালে মই এয়া চাওক দেখাই দিছো ধুনীয়াকৈ বেলুন দি কিনে ধুনীয়াকৈ সজাইছে আৰু ফাইনালি ফ্ৰেছাৰ্ছ শেষ হৈ গ'ল মোৰ লগৰ কেজন গ'লগৈ কিন্তু মই ৰৈ গ'লো ভিডিঅ' বনাবলৈ আৰু ইয়াত চাওক শেষত ছাৰ বাইদেউহঁত গ'লগৈ আৰু ইয়াতে পুৰা ডান্স কৰি আছে চবে গান লগাই লৈ গানটো দিব নোৱাৰো কিয়নো কপিৰাইট আহি যাব সেয়ে মই গানটো অফ কৰি দিছো ইয়াত চাওক চবে ডান্স কৰি আছে আৰু ফাইনালি ফ্ৰেছাৰ্ছ শেষ হৈ গ'ল আজি ভিডিঅ'টো ইমানে আছিল কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ